নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফল অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 11 দিন আৰু সোমবাৰ। আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, 28 জুলাই, ইংৰাজী 28 জুলাই। আজি সূৰ্য উদয় 4:50 সূৰ্য অস্ত 6:10। প্ৰিয় দৰ্শক, আজি মই জনাবলৈ লৈছোঁ শনি মীন ৰাশিত বক্ৰী হৈছে। এয়া বক্ৰী হৈছে 13 জুলাইৰ পৰা 13 জুলাই 2025 পুৱা 9:30। বক্ৰী চলি থাকিব 28 নৱেম্বৰ 2025লৈকে পুৱা 9:15লৈকে। শনিদেৱ মীন ৰাশিত বক্ৰী অৱস্থাত আছে আৰু নৱেম্বৰ মাহত ডাইৰেক্ট তেওঁ ঘূৰিব। আনফালে সুখ সমৃদ্ধিৰ দাতা দেৱগুৰু বৃহস্পতি বক্ৰী হ'ব। কিছুমান ৰাশিৰ বাবে এয়া এটা বৃহৎ উন্নতিৰ সুযোগ, গল্ডেন যুগ। গতিকে এটা গল্ডেন সময়, আপোনাৰ সোণালী সুযোগ, যি আপুনি এই সুযোগ আপুনি হাতছাৰা নকৰিব, আপুনি এই সুযোগ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। গতিকে মই ৰাশিবিলাক জনাই আছোঁ, ধন সম্পত্তিত আপুনি বৃহৎ লাভৰ সন্মুখীন হ'ব। চাওঁচোন আহক তেনেহ'লে কোন কোন ৰাশিয়ে এই বিশেষ উন্নতিৰ সন্মুখীন হ'ব, সুযোগ তেওঁলোকে পাব। গতিকে প্ৰথমতে মই মিথুন ৰাশিৰ কথা কওঁ। মিথুন ৰাশিৰ লোকসকলৰ এই শনিৰ গতি আৰু গুৰুৰ বক্ৰী অৱস্থাৰ ফলত এক বৃহৎ উন্নতিকাৰক পৰিস্থিতি তেওঁলোকৰ সন্মুখত ৰৈ আছে। গতিকে তেওঁলোকে নিজৰ যিবিলাক সপোন, ভাবি থকা কাম, তেওঁলোকৰ যি প্লেনিং যি কৰিছিলে, যি ভাবিছিলে, সকলো আপুনি কৰিবলৈ চেষ্টা কৰক। যদি কোনোবাই সিদ্ধান্ত লৈছিলে ব্যৱসায় বৃদ্ধিৰ কাৰণে, কোনোবা চাকৰিৰ কাৰণে চেষ্টা কৰি আছিলে, আপোনালোকে অকণমান বঢ়াই দিয়ক চেষ্টা। আপোনালোকৰ সুযোগ একদম সন্মুখত আহি আছে। গতিকে আপোনালোকে ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। ধন সম্পত্তি লাভৰ সম্ভাৱনা প্ৰচুৰ। শনি ডাইৰেক্ট গতিৰ লগতে বৃহস্পতি বক্ৰী ফলত চাকৰি আৰু ব্যৱসায়ত ডাঙৰ উন্নতিৰ সম্ভাৱনা। সেয়েহে আপোনালোকে ঘৰত মাংগলিক কাৰ্য আপুনি কৰিবলৈ চেষ্টা কৰিব। আৰু ইয়াৰ যে এটা এই যুগ, এই যুগত আপোনাৰ ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ'বই। গতিকে আপোনাৰ জীৱনত এটি সোণালী সুযোগ আৰু জীৱনত শুভ কাৰ্যৰ বাবে এটি শুভ পদক্ষেপ। গতিকে আপুনি এই কাৰ্যত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ইয়াক গ্ৰহণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰক। বিৰামবিহীন চেষ্টা কৰক, সময় নষ্ট নকৰিব। এক মিনিট আপুনি কামত লগাওক। এইবাৰ মই লৈছোঁ দ্বিতীয় 2 নম্বৰ কৰ্কট ৰাশিৰ কথা। কৰ্কট ৰাশিৰ লোকসকলৰ এটি বৃহৎ উন্নতিকাৰক পৰিস্থিতি আহি পৰিছে। এই শুভ সময়ৰ বাবে ধৰ্মীয় অনুষ্ঠানত মন হ'ব। গতিকে আপোনাৰ অত্যন্ত ভাল সময়, যিহেতু ধৰ্মীয় ভাৱত আপোনাৰ মন অকণমান মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। ধৰ্মীয় অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। বৃহস্পতি বক্ৰী আৰু শনি ডাইৰেক্ট গতিৰ ফলত এক বিশেষ উন্নতিকাৰক পৰিস্থিতি আপোনাৰ সন্মুখত ৰৈ আছে। গতিকে কৰ্কট ৰাশিৰ লোকসকলে নিজৰ যিবোৰ কাম কৰি আছিলে, অৱশ্যে কৰ্কট ৰাশিৰ লোকসকলৰ আজি কেইটিমান মাহৰ পৰা উন্নতিৰ যুগ চলি আছে আৰু এই উন্নতিৰ সময়খিনি কণ্টিনিউ কৰিবলৈ আপুনি বিৰামবিহীন চেষ্টা কৰিব। কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ল'ব, যিহেতু কৰ্কট ৰাশিৰ লোকসকলৰ বৰ্তমান সময় হেল্থ প্ৰব্লেম দেখা যায়। তাৰ বাবে আপুনি হেল্থৰ যত্ন ল'ব। অকণমান দান দক্ষিণা আপুনি কৰিব পাৰে। চন্দ্ৰৰ আপুনি উপায় কৰিব পাৰে। গতিকে চন্দ্ৰৰ উপায় কৰ্কট ৰাশিৰ লোকসকলৰ বাবে বা সকলো ৰাশিৰ বাবে মই আগলৈ ক'ম। চন্দ্ৰ কি কৰিলে ভাল ফল চন্দ্ৰই দিয়ে। বৃহস্পতি বক্ৰী আৰু শনি ডাইৰেক্ট গতিৰ ফলত এক বিশেষ উন্নতি যি আপুনি পাইছে, সেয়া গ্ৰহণ কৰক। অত্যন্ত শুভ সময়। আৰু আপোনাৰ যিসকল কন্যা বা পুত্ৰ সন্তান বিবাহ উপযোগী, তেওঁলোকৰ বিবাহৰ চেষ্টা চলাওক। যিসকলে বিদ্যা অৰ্জন কৰিবলৈ গৈ আছে, তেওঁলোকৰ বিদ্যা অৰ্জনৰ বাবে ভাল সময়। আপোনাৰ লগ পালে তেওঁলোকৰ আপোনাৰ যি আশীৰ্বাদ বা আপোনাৰ যি শুভ সময়, এই সুযোগ তেওঁলোকৰ কাৰণেও অত্যন্ত শুভকৰ হ'ব। গতিকে কৰ্কট ৰাশিৰ কাৰণে শুভ কামনা কৰিলোঁ। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। তুলা ৰাশিৰ লোকসকলৰ অত্যন্ত ভাল কৰ্মক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোগৰ সৃষ্টি হ'ব। চাকৰি আৰু ব্যৱসায়ত বৃহৎ উন্নতিৰ যুগ দেখা যায়। এয়া এটা ডাঙৰ সুযোগ, সোণালী সুযোগ। গতিকে তুলা ৰাশিৰ লোকসকলৰ কিন্তু খুব এটা ভাল নাছিলে। যিবিলাক কাম আপুনি কৰি গৈছিলে, সেই কামবিলাকত এনেকুৱা হৈছিলে যে কামবিলাকত আপোনাৰ সমস্যাৰ সৃষ্টি হৈছিলে। কামবিলাকত আপুনি
হয়তো আৰম্ভ কৰিছিলে, আকৌ বন্ধ কৰিবলগীয়া হৈছিলে, চাকৰিত আপোনাৰ স্থানান্তৰ হৈছিলে, আৰু কেতিয়াবা চাকৰিৰ পৰা বৰখাস্ত হ'বলগীয়া হৈছে, আৰু কিছু ক্ষেত্ৰত দেখা গৈছে যে যিসকল নিবনুৱা সন্তান তেওঁলোকৰ বাবেও বৰ মনোকষ্ট, বিভিন্ন ৰকমৰ সমস্যা, আপোনাৰ আৰ্থিকভাৱে আপুনি ঋণগ্ৰস্ত হৈছিলে। সেয়েহে কৰ্কট ৰাশি লোকসকলৰ এটি সোণালী সুযোগ, শুভ পদক্ষেপ। গতিকে আপুনি সকলো ফালৰ পৰা প্ৰচেষ্টা চলাই যাওক, আপোনাৰ সপোনবিলাক বাস্তৱত ৰূপায়িত হ'ব, আৰু যিবিলাক আপুনি বহু দিনৰ পৰা ভাবি আছিলে এই সকলো কামবোৰ কৰিবলৈ আপুনি সামৰ্থ্যৱান হ'ব। আইন আদালতৰ কামত বা আইন আদালত সম্পৰ্কীয় যিবিলাক আপোনাৰ কাম বা মামলাত জড়িত হৈ আছে, তেওঁলোকৰ এতিয়া জয়লাভ কৰাৰ সময়। সেয়েহে আইন আদালতৰ লগত জড়িত যিসকল ব্যতিব্যস্ত হৈছে বা এনেই মিছা গোচৰত তেওঁলোকে ভুগি আছে, এইসকল জাতক জাতিকাই চেষ্টা কৰক, প্ৰচেষ্টা চলাওক, আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'ব, সকলো ক্ষেত্ৰত জয়লাভ হ'ব। এইখিনিতে মই ৰাশিফল লৈছোঁ। প্ৰথমতে মেঘ ৰাশিৰে ৰাশিফল আৰম্ভ কৰিছোঁ। ব্যক্তিত্ব আৰু মানসিক মনোবলে আপোনাক দিনটোত আমনি কৰিব, অকণমান কষ্ট পাব। সেয়েহে মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। দিনটোত হঠাৎ ভুল সিদ্ধান্ত হ'ব পাৰে, তাৰ বাবে আপুনি সতৰ্ক থাকিব। পিতৃ মাতৃৰ আশীৰ্বাদ লৈ যিকোনো কামত আজি আগুৱাই যাব, সকলো আপোনাৰ সিদ্ধি হ'ব। সেয়েহে আপুনি পিতৃ মাতৃৰ সৈতে আজি ভালদৰে সময় কটাওক, আৰু প্ৰেমত শুভ দিন। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 5। এইবাৰ বৃষ ৰাশি, যান বাহনৰ গতি আপুনি সীমিত কৰিবলৈ চেষ্টা কৰিব। আজি সৰু সুৰা আঘাত প্ৰাপ্তিৰ যোগ দেখা যায়, সেয়েহে সতৰ্ক হৈ দিনটো পাৰ কৰিব। দিনটোত পানী লগা বা যিকোনো আপোনাৰ ছিজনেল বেমাৰে আপোনাক কষ্ট দিব পাৰে। ব্যৱসায়ীৰ আৰ্থিক উন্নতি হ'ব পাৰে, কিন্তু মাংগলিক কাৰ্যত বাধা পৰিব। বিদ্যাৰ্থীয়ে মন সুস্থিৰ কৰি দিনটো আৰম্ভ কৰিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 ব্যৱহাৰ কৰিব। এইবাৰ মিথুন ৰাশি, আৰ্থিক ক্ষতিৰ লগতে লক্ষ্য পূৰণৰ বাবে ইচ্ছা শক্তি নিয়োগ কৰিব, সফলতা পাব পাৰিব। পিতৃ মাতৃৰ পৰামৰ্শক গুৰুত্ব প্ৰদান কৰিব। দিনটোত পিত বৰণ আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কৰ্কট ৰাশি, আত্মীয় বন্ধুৰ লগত সুসম্পৰ্ক কৰিবলৈ চেষ্টা কৰিব, কিয়নো আজি আপোনাৰ মনত অকণমান খং ৰাগ বেছি হ'ব। সেয়েহে দিনটোত খং ৰাগ বৰ্জন কৰি সুস্থিৰভাৱে কথা পাতিব। আজি দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব। পত্নী আপোনাৰ সহায়কাৰী হ'ব দিনটোত। বিদ্যাৰ্থীৰ মজলীয়া দিন থাকিব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি, ধাৰ্মিক কাম কাজত মন আকৰ্ষিত হ'ব। প্ৰবাসী লোকৰ শুভ দিন আজি। প্ৰেম আৰু স্বামী স্ত্ৰীৰ মাজত আজি মতভেদ চলিব পাৰে, সেয়েহে সতৰ্ক হ'ব। আজি উচ্চ বিদ্যাত শুভ দিন লাভ কৰিব। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি, মানসিক শ্ৰম আজি কৰিবলৈ যত্ন কৰিব। আজি দিনটো এলাহ নকৰিব, অবিৰাম কাম কৰিব। দিনটো আপোনাৰ কাৰণে অত্যন্ত ভাল দিন, সোণালী সুযোগ। আপোনাৰ হয়তো দিনটোত যিকোনো এটা ভাল কাম সমাধান হ'ব। আজি সম্পৰ্কীয় যিকোনো সম্পত্তিৰ কামত আপুনি আগুৱাই যাব পাৰে। ব্যৱসায়ীৰ আৰ্থিক লাভৰ সম্ভাৱনা। আজি শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ তুলা ৰাশি, শাৰীৰিক স্বাস্থ্য যত্ন ল'ব, লগতে আৱেগ দমন কৰি কৰ্মত মন দিব। বিদ্যাৰ্থীৰ আজি ভাল দিন। আজি হয়তো দূৰণিৰ পৰা যিকোনো অশুভ সংবাদে এই ৰাশিৰ লোকসকলক কষ্ট দিব পাৰে, সেয়েহে সতৰ্ক হৈ আপুনি থাকিব দিনটোত। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি, ব্যৱসায়ী লোকৰ ভ্ৰমণ আৰু আৰ্থিক বিষয়ত বাধা হ'ব পাৰে। দাম্পত্যত শুভ ফল পাব, উচ্চ শিক্ষাত শুভ যোগ। পাৰিবাৰিক ভ্ৰমণ সুখৰ হ'ব। আজি শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ ধনুৰাশি, নতুন সম্পত্তি বা যিকোনো নতুন কাম আজি কৰিবলৈ আপুনি দিনটোত ইতিবাচক মনেৰে আগবাঢ়িব। আজি আপোনাৰ ভাল দিন, সেয়েহে মূল্যৱান বস্তু আপুনি ক্ৰয়ো কৰিব পাৰে। আজিৰ দিনটোত আনন্দ লাভ কৰিব মূল্যৱান বস্তু ক্ৰয় কৰি। আনহাতে নিজৰ সুকীয়া ব্যৱহাৰে আপোনাক আজি সুখী কৰিব বা আনকো আজি ইতিবাচক মনোভাৱৰ সৃষ্টি কৰিব। আজি শুভ ৰং হিচাপে ৰঙচুৱা আৰু শুভ সংখ্যা হিচাপে 5 ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি, হাতলৈ অহা ধনৰ সৎ ব্যৱহাৰ কৰিব, অপব্যয় ৰোধ কৰিব। দাম্পত্যত মধ্যমীয়া হ'ব। ৰাজনীতিৰ লোকৰ দিনটো সমস্যাপূৰ্ণ হ'ব। আজি শুভ ৰং
সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি প্ৰেম প্ৰণয়ত মতৰ অমিল, সেয়েহে সতৰ্কতা অৱলম্বন কৰিব। সামাজিক মান প্ৰতিষ্ঠাত আপুনি আজি হয়তো সৰু সুৰা সন্মানত বাধা হ'ব পাৰে, সেয়েহে আজি মন ক্ষুণ্ণ নকৰিব, অলপ সতৰ্কতা হৈ দিনটোৰ শুভাৰম্ভ কৰিব, দিনটো পাৰ কৰিব। বিদ্যাৰ্থীসকলে পঢ়াত কিছু বাধা পাব পাৰে, মনোযোগ দিবলৈ চেষ্টা কৰিব। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। শেষত ৰাশিচক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। আজি পৰিশ্ৰমত আপুনি ব্যৰ্থ হ'ব। যিমানেই পৰিশ্ৰম কৰক দিনটো আপোনাৰ ইতিবাচক নহ'ব পাৰে, সেয়েহে আপুনি শিৱ নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব। পৰিয়ালত সৰু সুৰা মতভেদো হ'ব পাৰে, সদস্যৰ মাজত মতভেদ হৈ অকণমান অশান্তিৰ সৃষ্টি হ'ব পাৰে, সেয়েহে ঘৰত আজি আপুনি আধ্যাত্মিক সৰু সুৰা এটি ব্ৰত আপুনি পালন কৰিব পাৰে, সৰু সুৰা এটি অনুষ্ঠান কৰিব পাৰে। লগতে আপুনি দিনটোত স্থান পৰিৱৰ্তনো কৰিব পাৰে। আজিৰ বাবে শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। যদি আপোনালোকে আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব বিচাৰে, তেনেহ'লে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।